নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াইছোঁ জুলাই মাহৰ বাবে বৃষ ৰাশিৰ মাহেকীয়া ৰাশিফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি মজবুত হ'ব। শুক্ৰ মাহৰ আৰম্ভণিতে দ্বিতীয় স্থানত সূৰ্যৰ সৈতে উপস্থিত থাকিব, যাৰ বাবে আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিৱেশ অনুকূল হ'ব আৰু আপুনি সুখ অনুভৱ কৰিব। যেতিয়া শুক্ৰই তৃতীয় ঘৰত প্ৰৱেশ কৰিব, তেতিয়াৰ পৰাই সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। যদি আপুনি ব্যৱসায় কৰি আছে, তেন্তে মংগল, দেৱগুৰু বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা শক্তিশালী হ'ব। আপুনি বিদেশী উৎসৰ পৰা আৰু অন্যান্য উৎসৰ পৰাও ব্যৱসায়ত ভাল বিনিয়োগ আৰু সহযোগিতা লাভ কৰিব। মাহৰ দ্বিতীয়াৰ্ধত আপুনি আপোনাৰ ব্যৱসায়ৰ সন্দৰ্ভত কিছু নতুন নীতি ঘোষণা কৰিব পাৰে, কিন্তু কোনো সিদ্ধান্ত খৰখেদাকৈ লোৱাৰ পৰা বিৰত থাকক। আৰ্থিক দিশত মাহটো ঠিকেই থকাৰ সম্ভাৱনা প্ৰবল আছে। ৰাহু গোটেই মাহটো আপোনাৰ একাদশ ঘৰত থাকিব আৰু আপোনাৰ উপাৰ্জন বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব। আপুনি আপোনাৰ ধন সম্পত্তিৰ বৃদ্ধিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব। আপুনি বিদেশী উৎসৰ পৰাও ধন পাব পাৰে। ব্যৱসায়ৰ পৰা ধন যথেষ্টখিনি লাভ হ'ব। শনি আৰু সূৰ্যৰ শুভ দৃষ্টিৰ বাবে ধন সঞ্চয়ত সফলতা লাভ কৰিব। শুক্ৰ আৰু বুধৰ প্ৰভাৱৰ বাবেও আয় বৃদ্ধি হোৱা দেখিবলৈ পোৱা যাব। মাহৰ আৰম্ভণিতে কিছুমান গুৰুত্বপূৰ্ণ খৰচ হ'ব পাৰে। যিকোনো সম্পত্তিৰ লগত জড়িত কিছু খৰচ হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মংগল দ্বাদশ স্থানত থকাৰ বাবে মাহৰ আৰম্ভণি অলপ দুৰ্বল হ'ব, যাৰ বাবে আপুনি সামান্য আঘাত পাব পাৰে বা কোনো ধৰণৰ অস্ত্ৰোপচাৰো কৰিবলগীয়া হ'ব পাৰে। এই মাহত আপোনাৰ চকুৰ বিষ হ'ব পাৰে বা ভৰিত আঘাত পাব পাৰে। 12 জুলাইৰ পৰা মংগল গ্ৰহ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। তেতিয়া আপোনাৰ খং বৃদ্ধি হ'ব পাৰে। এই খং নিয়ন্ত্ৰণত ৰাখক, কাৰণ ই আপোনাৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে। আনহাতে ইয়াৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত গোটেই মাহটো কেতু পঞ্চম স্থানত উপস্থিত থাকিব আৰু তেওঁৰ ওপৰত দেৱগুৰু বৃহস্পতিৰ সম্পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে আপোনাৰ সম্পৰ্কত আধ্যাত্মিকতাৰ ভাৱ বৃদ্ধি পাব। প্ৰেমৰ গ্ৰহ শুক্ৰ দ্বিতীয় স্থানত থাকিব আৰু পঞ্চম স্থানৰ অধিপতি বুধ তৃতীয় স্থানত থাকিব। আপোনাৰ প্ৰেম জীৱন উন্নত কৰিবলৈ সময়ৰ প্ৰয়োজন হ'ব। আপোনজনক কোনো ধৰণৰ মিছা প্ৰতিশ্ৰুতি দিয়াৰ উচিত নহয়, কাৰণ তেনে কৰিলে আপোনাৰ ওচৰত তেওঁলোকৰ আস্থা হেৰুৱাব পাৰে আৰু প্ৰেমৰ সম্পৰ্কত সংঘাত বৃদ্ধি পাব পাৰে। যদি আপুনি বিবাহিত, তেন্তে দেৱগুৰু বৃহস্পতিৰ কৃপাত আপোনাৰ বিবাহিত জীৱন বহুত ভালদৰে চলিব। দুয়োজনে সমানে বুজিব আৰু সকলো দায়িত্ব পালন কৰিব। মংগলৰ প্ৰভাৱৰ বাবে মাজে মাজে তৰ্ক বিতৰ্ক হ'ব পাৰে। এই সকলোবোৰৰ মাজতো আপুনি আপোনাৰ আদৰ্শ জীৱন সংগীৰ কৰ্তব্য পালন কৰিবলৈ চেষ্টা কৰিব।